লোক নিৰ্মাণ বিভাগৰ অভিযন্তা যোশিতা দাসৰ মৃত্যুৰ CBI তদন্ত হ'ব। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ৰাজ্য চৰকাৰৰ কেবিনেটে বিষয়টোৰ গুৰুত্ব আৰু বিষয়টোৱে এগৰাকী খুব উদীয়মান অভিযন্তাৰ প্ৰাণ হেৰুৱাবলগীয়া হোৱা পৰিৱেশ সৃষ্টি হোৱাৰ বাবে ইয়াৰ গুৰুত্ব অনুভৱ কৰি কেবিনেটে এই বিষয়টো CBIক হস্তান্তৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছে। কেইদিনমান পূৰ্বে লোক নিৰ্মাণ বিভাগৰ অভিযন্তা যোশিতা দাসে আত্মহত্যা কৰিছিল। এই আত্মহত্যাক সহজভাৱে ল'ব পৰা নাই পৰিয়াল তথা ৰাজ্যৰ বিভিন্ন দল সংগঠনে। আত্মহত্যাৰ কাৰণ হিচাপে যোশিতা দাসে শেষ টোকাত লিখি থৈ গৈছিল দুজন অভিযন্তাৰ নাম। ঠিকাৰ ধন আবণ্টনৰ বাবে তীব্ৰ মানসিক হেঁচা দিছিল যোশিতা দাসৰ ওপৰত। এই ঘটনাৰ পিছতে যোশিতা দাসৰ মৃত্যুৰ CBI তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ গঢ়ি তুলিছিল বিৰোধীয়ে। আমিতো আগৰ পৰাই দাবী কৰি আছো CBIক দিব লাগে। বিৰোধীৰ প্ৰবল প্ৰতিবাদৰ পিছতে বৃহস্পতিবাৰে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যোশিতা দাসৰ আত্মহত্যাৰ ঘটনাৰ তদন্ত CBIলৈ হস্তান্তৰ কৰা হ'ব। মুখ্যমন্ত্ৰী আৰু ক'লে ইতিমধ্যে মুখ্য সচিবে CBI সঞ্চালকৰ সৈতে কথা পাতিছে। আনুষ্ঠানিকভাৱে CBI গোচৰ লওঁতে অলপ সময় লাগে। 20-25 দিনৰ ভিতৰত CBI গোচৰটো ল'ব বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে। কেবিনেটে দিয়াৰ পৰা CBI লোৱালৈকে ইয়াৰ ভিতৰত প্ৰায় 20-25 দিনৰ এটা প্ৰক্ৰিয়া থাকে। গৃহ মন্ত্ৰালয়ৰ অনুমোদনো লাগে। আমি ৰাজ্য চৰকাৰে চেষ্টা কৰিম যাতে খৰতকীয়াকৈ CBIলৈকে যায়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ঘটনাটোৰ তদন্তৰ বাবে চৰকাৰে অসম আৰক্ষীৰ 7জনীয়া SIT গঠন কৰি দিছিল। এই তদন্তৰ ভিত্তিতে আৰক্ষীয়ে 3 অভিযুক্তক গ্ৰেপ্তাৰো কৰিছে। তাৰ পিছতো সমগ্ৰ ঘটনা আৰু অধিক স্পষ্ট হোৱাৰ লক্ষ্যৰে CBIক তদন্তৰ দায়িত্ব প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পিছে CBI তদন্ত হ'ব বুলি কৰা ঘোষণাৰ পিছতো আশ্বস্ত হ'ব পৰা নাই বিৰোধী কংগ্ৰেছ। জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দৰে যোশিতাৰ মৃত্যুৰ ঘটনাৰ তদন্তও যাতে ভেকু ভাওনাত পৰিণত নহয় তাৰ আশা প্ৰকাশ কৰিলে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰে। জোনমণি ৰাভাৰ ক্ষেত্ৰত CBIৰ পৰা অসমবাসীয়ে বিচৰা ধৰণ একো নাপালে, এই ক্ষেত্ৰতো যাতে কনিষ্ঠ অভিযন্তাগৰাকীৰ ক্ষেত্ৰতো যাতে CBIৰ পৰা অসমৰ ৰাইজে ভাল ফল পায় তাৰ কাৰণে আমি আশা কৰি থাকিম। বলেন ভট্টাচাৰ্যৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট।